নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিমকাল আঞ্চলিকতাত স্বাগতম জনাই লৈ আনিছোঁ। এই মুহূৰ্তত এটা খুব ভয়ংকৰ ঘটনাৰ খবৰ, গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু এই খবৰটো লৈ আনিছোঁ আপোনালোকৰ বাবে। আৰু এই যি ঘটনা এয়া সংঘটিত হৈছে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল ডামৰাত। আৰু এগৰাকী ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছে দুৰ্বৃত্তই আৰু ঘটনা সংঘটিত কৰি দুৰ্বৃত্ত পলায়ন কৰিছে। আৰু এই গুলীচালনাৰ পৰিপ্ৰেক্ষিতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ছায়েদ আলী নামৰ ব্যৱসায়ীজন। স্ক্ৰীণত আপোনালোকে দেখি আছে আৰু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। ইতিমধ্যে গুলীবিদ্ধ ছায়েদ আলীক সংকটজনক অৱস্থাত গোৱালপাৰা চহৰৰ চলেজ যি হস্পিটেল আছে সেই হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আৰু আহত ছায়েদ আলীৰ ঘৰ আলুপট্টি থানাৰ অন্তৰ্গত বাগমাৰা চৰত বুলি জানিব পৰা গৈছে। আৰু এইগৰাকী গুলীবিদ্ধ যি ছায়েদ আলী নামৰ ব্যৱসায়ীজন আছে সেই ব্যৱসায়ীজনে ডামৰাত ডেম্পৰ ব্যৱসায় কৰি আছিল বুলি জানিব পৰা গৈছে। আৰু এনেদৰে দেখিছে আপোনালোকে চাৰি জাই গুলী আৰু কোনে ক'ৰ পৰা কেনেধৰণে আচলতে ছায়েদ আলীক লক্ষ্য কৰি গুলী চালনা কৰিলে সেয়া কোনো নেদেখিলে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ লোকসকল উপস্থিত হৈছে, বিষয়াসকল উপস্থিত হৈছে আৰু তেওঁলোকে তদন্ত চলাই আছে কোনে গুলী চালনা কৰিলে সেইগৰাকী ব্যৱসায়ীক। তো এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। পুনৰবাৰ জনাই দিছোঁ, গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল ডামৰাত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এগৰাকী ডেম্পৰ ব্যৱসায়ীক গুলী চালনা কৰাইছে, এগৰাকী ডেম্পৰ ব্যৱসায়ীক গুলী চালনা কৰাইছে। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, গুলীবিদ্ধ হৈছে ব্যৱসায়ীজন। আৰু ব্যৱসায়ীজনক অতি সংকটজনক অৱস্থাত গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। অতিকৈ সংকটজনক অৱস্থাত আছে। আৰু কোনে কেনেকৈ গুলীচালনা কৰিলে, ক'ৰ পৰা গুলীচালনা কৰিলে কোনে দেখা নাই বুলি জানিব পৰা গৈছে। মন্তব্য আছিল, সেই মন্তব্য আছে সেই লোকজনে জানিবলৈ দিয়া মতে ছায়েদ আলী নামৰ লোকজনক কোনে গুলীচালনা কৰিলে সেয়া কোনো দেখা নাই। তো ঘটনাস্থলীৰ পৰা গুলীচালনা কৰি দুৰ্বৃত্তই পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। বা দুৰ্বৃত্তৰ দলটিত কেইজন লোক আছিল না এজনে আছিল সেয়াও কিন্তু বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে। দুধনৈ আৰক্ষী থানাৰ আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হৈছে আৰু তেওঁলোকে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে। এটা খুব দুৰ্ভাগ্যজনক তথা এটা খুব চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল। আৰু কিছু সময় পূৰ্বে এনেদৰে অতিকৈ এটা ব্যস্ত পথ আৰু এই পথত এনেধৰণৰ গুলীচালনাৰ এটা ঘটনা সংঘটিত হৈছে। আৰু ব্যৱসায়ী এগৰাকীক ডেম্পৰ ব্যৱসায় কৰি থকা ছায়েদ আলী নামৰ লোকজনক এনেধৰণে কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে তেওঁক সংকটজনক অৱস্থাত গোৱালপাৰাৰ চলেজ হস্পিটেলত প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ বাবে। তো এটা খুবেই ভয়ংকৰ ঘটনা সংঘটিত হ'ল। আৰক্ষীৰ যি তদন্ত সেই তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ যি ঘটনাৰ ৰহস্য, সেই ৰহস্য ফাদিল হ'ব। তো এটা খুব ভয়ংকৰ ঘটনা সংঘটিত হ'ল ডামৰাত।